হেল্ল' ভিউয়াৰ্ছ, স্বাগতম জনাইছোঁ আকৌ এবাৰ আপোনালোকৰ চেনেল পাকঘৰ ৰেচিপিলৈ। আজি বনাম মানিমুনি মাছৰ আঞ্জা। ইয়াত লৈছোঁ মানিমুনি শাক সৰু সৰু 5 মুঠা। এইখিনি ভালদৰে পানীত ধুই ল'ম। মানিমুনিৰ পাত শিপা চব উপকাৰী, সেইবাবে ভালদৰে ধোৱাৰ পিছত এইখিনি গোটেইখিনি আমি মিক্সিত পিচি তাৰে ৰস ওলাই ল'ম। বাটি এটাৰ ওপৰত চেকনিখন দি তাত পিচি থোৱা মানিমুনি ৰসখিনি দি দিম। মিক্সিত পানী দি তাত লাগি থকাখিনিও দি দিম। এইয়া আমাৰ ৰসখিনি হৈ গ'ল। ইয়াত মই 2টা আলু লৈছোঁ। আলু 2টা কুকাৰত দি বইল কৰি ল'ম। এতিয়া মই আলু বইল হৈ থকাৰ সময়ত আহকচোন মাছকেইটাও ভাজি লওঁ। কেৰাহীখনত অলপমান মিঠাতেল দিছোঁ। মই তেল অলপমান কমে ব্যৱহাৰ কৰোঁ। তেলখিনি গৰম হ'ব দিব। তেলখিনিত দেখিছে নহয় বাবুল ওলাইছে, তেতিয়া মাছকেইটা দি দিলে হ'ল। যিহেতু আমি মানিমুনিৰ আঞ্জা বনাম, সেইবাবে মাছকেইটা খুব কাৰাকৈ নাভাজিলেও হ'ব। এটা সাইড ভাজা হৈ গৈছে। এতিয়া মই এইটো সাইড উলটাই দিম। মাছকেইটা দুই পিনেই ভাজা হৈ গৈছে। এতিয়া খালি কেৰাহীৰ পৰা মাছকেইটা উঠাই আনিলেই হ'ল। আঞ্জাখন বনাবলৈ আমি কি কি যোগাৰ কৰিলোঁ আহকচোন এবাৰ চাই লওঁ। ইয়াত লৈছোঁ মই অলপমান পাঁচফোৰণ, তাৰপিছতে লৈছোঁ আদা নহৰু পেষ্ট, নিমখ, হালধি আৰু জিৰা গুড়া। এইপিনে লৈছোঁ সিজাই থোৱা আলুখিনি, অলপমান ভাঙি লৈছোঁ দেই। এইপিনে আছে আমাৰ ভাজি থোৱা মাছখিনি আৰু এইপিনে আছে আমাৰ এবাটি মানিমুনিৰ ৰস। আমাক আঞ্জাখন বনাবলৈ এইখিনিয়ে লাগিব। এতিয়া গৰম তেলত প্ৰথমতে দিব পাঁচফোৰণ। ইয়াত কিন্তু মই ভুলতে আদা নহৰুখিনিহে দি দিলোঁ দেই, তাৰ পিছতহে পাঁচফোৰণ দিছোঁ। আপোনালোকে কিন্তু এই ভুল কামটো নকৰিব। এতিয়া দিছোঁ আলুখিনি, তাৰপিছত দিব নিমখ, হালধি, জিৰা গুড়ি, গোটেইখিনি দি দিব একেলগে। মই ইয়াতে ধনিয়া গুড়ি দিয়া নাই, কিন্তু আপোনালোকে যদি বিচাৰে তেনেহ'লে দিব পাৰে। গোটেইখিনি 2 মিনিটৰ কাৰণে ভাজি ল'ব। তাৰপিছত মানিমুনিৰ ৰসখিনি ইয়াতে দি দিলে হ'ল। ৰসখিনি দিয়াৰ পিছত এতিয়া এখন হেতাৰে গোটেইখিনি ভালদৰে মিলাই দিব, যেন ভালদৰে গোটেইখিনি মিলি যায়। আলুখিনি দিয়া আছে নহয়, আলুখিনি যেন ভালদৰে মিলি যায়। মই গেছৰ ফ্লেমটো ইয়াতে হাই কৰি ৰাখিছোঁ। যেতিয়া এটা উতল আহিবলৈ ষ্টাৰ্ট হ'ব, তেতিয়াহে আমি আঞ্জাখনত ভাজি থোৱা মাছকেইটা দি দিম। মানিমুনিৰ গুণ বহুত। ই পেটৰ কাৰণে খুবেই ভাল, লগতে আমাৰ স্মৃতিশক্তিও বৃদ্ধি কৰে। লগতে মানিমুনি খালে ভাল টোপনিও হয়। এতিয়া অলপ দেৰি বইল হ'বলৈ দিম। এতিয়া ওপৰত ঢাকনি এখন দি কম জুইত 2 মিনিটৰ বাবে সিজিবলৈ দিব। তাৰপিছতে গেছটো অফ কৰি দিলে হ'ল। এইয়া আমাৰ মানিমুনি দি বনোৱা মাছৰ আঞ্জাখন হৈ গ'ল। এতিয়া এটা বাটি ওলাই লৈছোঁ। ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।